আজি ৰবিবাৰৰ কাৰণে ৰেডি কৰিছোঁ। এইটো ৰেডি কৰোঁতে কিন্তু মই বহুত কথা শিকিব পাৰিছোঁ। আৰু যিসকলে আমাৰ টিচিং লাইনত আছে জানে, ষ্টুডেণ্টক পঢ়োৱাৰ আগতে যেতিয়া আমি প্ৰিপেয়াৰ কৰিব লগা হয় আমিহে বেছিকৈ শিকোঁ। গতিকে আজিৰ শিক্ষাৰ পৰা মই বহুতখিনি শিক্ষা মই নিজে লাভ কৰিছোঁ। মই লাভ কৰা শিক্ষাখিনি আপোনালোকক জনাব বিচাৰিছোঁ। তাৰ আগতে জাষ্ট এটা প্ৰশ্ন মই কৰিব বিচাৰিছোঁ। কৰ্ম কৰাটো, আমি যে কাম কৰোঁ, কাম কৰাটো কাৰাগাৰ নে ভাগ্য, শাস্তি নে ভাগ্য, প্ৰিজন অৰ ডিষ্টেনি? আজিৰ যিটো টপিক আছে মই কৰ্মৰ ওপৰতে, সাধাৰণতে গীৰ্জাত এইবোৰ শিক্ষা দিয়া নহয় কৰ্মৰ ওপৰত, গতিকে আজিৰ যিটো টপিক আছে মই কৰ্মৰ ওপৰত দিম। কাম কৰাটো আমি কি বুলি ভাবোঁ? এইটো শাস্তি নে বোলে ভাগ্য? ক'ব পাৰে। মই আৰম্ভ কৰা নাই শিক্ষাটো, জাষ্ট প্ৰশ্নই কৰিছোঁ। কৰ্ম কৰাটো আমাৰ কাৰণে শাস্তি নে ভাগ্য, কাৰাগাৰ নে ভাগ্য? কিমানে ভাবে ভাগ্য বুলি? কিছুমানে ভাবিছে ভাগ্য বুলি, কৰ্ম কৰাটো আমাৰ কাৰণে ভাগ্য বুলি, আৰু বাকী যিখিনি হাত দাঙা নাই তেওঁলোকে ভাবিছে কৰ্ম কৰাটো আমাৰ পানিছমেণ্ট, শাস্তি, জেইল। আজিৰ যিটো মোৰ টপিক সেইটোৱে যে কৰ্ম মানেনো কি, কাম আমি কিয় কৰিব লাগে। দ্বিতীয়তে ঈশ্বৰে কাম কৰাৰ বিষয়ে কি কয়, আৰু বাইবেলে আমাক কাম কৰাৰ বিষয়ে কি শিকায়, বাইবেলৰ মতে আমি কাম কৰিব লাগে নে নালাগে, বা ঈশ্বৰে কি বিচাৰে। চ' সেইটো বিষয়লৈকে আমি আজি আলোচনা কৰিম। হওক, মেইন টপিক যোৱাৰ আগতে আৰু এটা কথা মনত পৰিছে। যোৱাকালি মই যেতিয়া বাৰাণ্ডাত বহি বাইবেল আৰু এখন কিতাপ লৈ পেলাই মই ৰেডি কৰি আছিলোঁ মেছেজটো, তেতিয়া জোচে বাঁহী বজাই আছিলে, নেনাই মোবাইল চাই আছিলে, তেতিয়া হঠাৎ মোৰ মাইণ্ডত খেলালে যে হাউ টু বিকাম প'ৰ, আমি কেনেকুৱাকৈ দুখীয়া হ'ব পাৰোঁ। আমাৰতো সাধাৰণতে মোবাইলবোৰত প্ৰায় আজিকালি ডেইলি মেছেজ আছে, হাউ টু বিকাম ছাকচেছফুল বিজনেছমেন, হাউ টু বিকাম ছাকচেছফুল ষ্টুডেণ্ট, আৰু কেনেকুৱাকৈ আমি ধনী হ'ব পাৰোঁ, হাউ টু বিকাম ৰিচ, এনেকুৱা থাউজেণ্ডছ অফ কিতাপ আছে বা বুকছ আছে, মটিভেশ্যনেল স্পীচ আছে। কিন্তু মোৰ ওলোটাকৈ আহিল চিন্তাটো, হাউ কেন বিকাম প'ৰ, আমি কেনেকুৱাকৈ দুখীয়া হ'ব পাৰোঁ। কেতিয়াবা চিন্তা মোৰ উল্টা পাল্টাকৈ আহে ন, ইমানবোৰ সদায় পজিটিভ কথাবোৰে শুনা পাই থাকোঁ, কিন্তু মোৰ মাইণ্ডত আহিলে আমি কেনেকুৱাকৈ দুখীয়া হ'ব পাৰোঁ। কেতিয়াবা জানিব ইচ্ছা যায় ন, হয়তো আপোনালোকৰ মনত অহা নাই কথাটো, মোৰ মনত আহিলে আমি কেনেকুৱাকৈ দুখীয়া হ'ব পাৰোঁ। তেতিয়া মোৰ মাইণ্ডত প্ৰথম আহিলে যে আমি যদি দেৰিকৈ শুই উঠোঁ, নাম্বাৰ 1 পইণ্ট, আমি যদি দেৰিকৈ শুই উঠোঁ আমি সোনকালে দুখীয়া হ'ব পাৰোঁ, নাম্বাৰ 1। আৰু ছেকেণ্ড পইণ্টটো হৈছে আমি যদি লেট নাইটলৈকে যে মোবাইল চাই থাকোঁ বা টিভি চাই থাকোঁ, 1টা 2টা 12টা 1টালৈকে যদি মোবাইল চাই থাকোঁ, টিভি চাই থাকোঁ, সেনেকুৱাকৈ আমি দুখীয়া হ'ব পাৰোঁ। ছেকেণ্ড পইণ্ট। থাৰ্ড পইণ্ট হৈছে নট কনচেনট্ৰেটিং এনি ৱৰ্ক। আমাৰ হাতত যিখিনি কাম আছে আমি যদি কনচেনট্ৰেট নকৰোঁ, ৰন্ধা বঢ়াই হওক বা শিক্ষা দিয়াই হওক বা ব্যৱসায়তে হওক বা চাকৰিতে হওক, আমি যদি তাত যদি কনচেনট্ৰেট নকৰোঁ তেতিয়াও আমি দুখীয়া হ'ব পাৰোঁ। আৰু লেক অফ প্লানছ, আমি যদি কিবা এটা কাম কৰিব ইচ্ছা কৰোঁ কিন্তু পৰিকল্পনা নকৰোঁ বা ব্লু প্ৰিণ্ট ৰেডি নকৰাকৈ জাষ্ট আমি কাম কৰোঁ, সেনেকুৱাকৈ আমি ফেইলাৰ হ'ব পাৰোঁ। তাৰপিছত আৰু আছে নট লাৰ্ণিং নিউ থিংছ, আমি যদি নতুন নতুন বস্তু নিশিকোঁ তেনেকুৱাকৈ আমি দুখীয়া হ'ব পাৰোঁ। আৰু আমি যদি যিকোনো কাম কৰোঁ সদায় যদি নিগেটিভটোৱে দেখা পাই থাকোঁ, পজিটিভ নেদেখোঁ, সদায় নিগেটিভ বেয়া বস্তুটো যদি দেখা পাই থাকোঁ, সেনেকুৱাকৈ মানে দুখীয়া হ'ব পাৰোঁ। এইখিনি কথা, এই 7টা কথা মোৰ আহিলে নেনাক ডায়েৰীখন খুজিছোঁ, নেনাৰ ডায়েৰীখনত এই 7টা পইণ্ট লিখি থৈ দিছোঁ যে তুমি যদি ছাকচেছফুল হ'ব নিবিচৰা, তুমি যদি নিজকে তলত লৈ যাব বিচৰা, তেনেহ'লে এই 7টা পইণ্ট তুমি ফ'ল' কৰিবা, তুমি অট'মেটিকলি ফেইলাৰ হ'বা, তুমি অট'মেটিকলি ফিউচাৰত দুখীয়া হ'বা, তুমি অট'মেটিকলি আগুৱাই যাব নোৱাৰে। এই পইণ্টকেইটা মাইণ্ডত আহিল, নেনাৰ ডায়েৰীত লিখি থৈ দিছোঁ। আৰু মই ভাবিছোঁ সেই কথাখিনি মই আপোনালোককো কওঁ, আপোনালোকে যদি দুখীয়া হ'ব বিচাৰে এই 7টা পইণ্ট পালন কৰক, আপোনালোকে অট'মেটিক লাহে 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 আপোনাৰ জীৱন ওপৰত নহয় তললৈকে গুচি যাব। গতিকে আপোনাৰ ডিচিশ্যন, আপোনাৰ সিদ্ধান্ত, আপুনি আগুৱাই যাব বিচাৰে নে পিছুৱাই যাব। যদি পিছুৱাই যাব বিচাৰে, 7টা পইণ্টকেইটা যদি মনত নাই আপুনি খুজিব, মই মোবাইলত দি দিম। গতিকে নেনাকো ক'লোঁ, আপোনালোককো সেই একেখিনি কথা ক'লোঁ। আহক আমি আজি যিটো শিক্ষা, যিটোকে কৰ্মৰ ওপৰতে শিক্ষা দিছোঁ, শিক্ষাটো ৰেডি কৰিছোঁ, আৰু সেইকাৰণে কৰ্মৰ ওপৰত
অধ্যয়ন কৰোঁতে কৰোঁতে মোৰ এই কথাখিনিও সোমালে, ব্ৰেইনত সোমালে। আৰু যোৱা সপ্তাহ মই 3 দিন মিৰ্জাত গুৱাহাটীত এটা ট্ৰেইনিং ল'ব গৈছিলোঁ। পাষ্টৰ মহোদয়ে ক'লে সেইখিনি আপুনি অলপমান কৈ দিবচোন, বহুত ইণ্টাৰেষ্টিং বিষয়। বোলে কিহৰ বিষয়ে ট্ৰেইনিং ল'ব গৈছে এই বুঢ়া বয়সত, খেতি কেনেকৈ কৰিব লাগে? মোক হাঁহি উঠা কথা। মই গাঁৱৰ ল'ৰা, মই খেতি কৰোঁ, আৰু মই 3 দিনীয়া ট্ৰেইনিং ল'ব গৈছোঁ গছপুলি কেনেকুৱাকৈ ৰুব লাগে, গছপুলি কিয় আমি ৰুব লাগে, আমি খেতি কৰিব লাগে। এইটো আৰু কিবা শিকা কথা নেকি? হৰেন্দাহঁতে ক'ব এইটো আৰু কিবা শিকিব লগা কথা নাই, আমি সৰুৰ পৰাই খেতি কৰিছোঁ। এই নিপনে গৈছে গুৱাহাটীত, ইয়াৰ পৰা তেল খৰচ কৰি গুৱাহাটীলৈকে গৈছে 3 days ট্ৰেইনিং ল'ব, খেতি কেনেকৈ কৰিব লাগে। বহুতৰ কাৰণে হয়তো অমূলক, কিন্তু মোৰ কাৰণে হয় বহুত ইণ্টাৰেষ্টিং টপিক হয়। পাষ্টৰ মহোদয়ে কৈছে মই জানিলে ময়ো গ'লোহেঁতেন, বহুত ইণ্টাৰেষ্টিং হয়, আমি জানাটো প্ৰয়োজন, খেতি কেনেকৈ কৰিব লাগে, কি কৰিব লাগে। আৰু তাতে বহুতখিনি কথাই শিকিলোঁ। আমি যি পৰম্পৰাগত হিচাপে আমি খেতি কৰোঁ, কলগছ লগাওঁ, তামোল গছ লগাওঁ, ধান খেতি লগাওঁ, আমি একো পৰিকল্পনা নকৰাকৈ লগাওঁ। আমি প্ৰপাৰ প্লান নকৰোঁ, জাষ্ট বাৰীত অকণমান মাটি আছে, কিবা গছ লগাব লাগে, ৰুই থৈ দিছোঁ, সেয়ে যত্ন নলওঁ। বাৰীত অকণমান ঠাই আছে, নেমুডাল লগাইছোঁ, কিন্তু নেমুডালৰ আমি যত্ন নলওঁ। তাৰপিছত আমি কমপ্লেইন কৰোঁ যে আমাৰ নেমুডালত ফলেই নিদিয়ে। বাৰীত তামোল গছ লগাইছোঁ, অথচ তামোল নালাগে, নাৰিকল লগাইছোঁ, নাৰিকল নালাগে, বা কিবা লগাইছোঁ, কাৰণ আমি যত্ন নলওঁ। যত্ন নলোৱাকৈ আমি ফলটো আশা কৰোঁ। আৰু সেই খেতি বাতিৰ লগতে মানে আজিৰ শিক্ষাটো বহুত ইম্পৰ্টেণ্ট হয় মোৰ কাৰণে, যে আমি যিকোনো কাম কৰোঁ আমি সময় দিয়াটো প্ৰয়োজন। আমি যদি খেতি কৰোঁ, খেতি কৰিলে জানিব লাগিব যে গছপুলিটো আমি কেনেকুৱা গছপুলি লগাম, কেনেকুৱাকৈ কোনডাল গছপুলি লগালে অধিক ফল উৎপন্ন হ'ব, কোনডাল গছপুলি লগালে মই অতি সোনকালে ফল পাম, কোনটো খেতি কৰিলে আমাৰ অঞ্চলত বেছি লাভদায়ক হ'ব। মোৰ অকণমান মাটি আছে, 1.5 কঠা মাটি, গোটেই মোৰ মাটিখিনি 1.5 কঠাৰে 1/2 কঠা মানত ঘৰ, তাৰে 1/2 কঠা মানত গছৰ চাহ পৰে, অলপমান এটামান চোতাল আছে। মই পাষ্টৰক সিদিনা কৈছিলোঁ যে মই বহুত ঘৰৰ বস্তু খাওঁ, মই ছাকচেছফুল খেতিয়ক নহয়। ভাত কেৰেলা মই নিজৰ খাওঁ, তিতা কেৰেলা মই নিজৰ খাওঁ, ভিন্দি মই নিজৰ খাওঁ, জলকীয়া মই নিজৰ খাওঁ, কি বুলি কয় নেমু টেঙা মই নিজৰ খাওঁ। অথচ এইখিনি এইটো ৰুম যিমানখিনি জেগা আছে, এইখিনি জেগা আছে। মানুহে কয় এই অকণমান জেগাতে কি কৰি থাকা, কিন্তু মই সপ্তাহত এদিনমানহে বজাৰৰ পৰা চব্জি কিনো, বাকী 6 দিন নিকিনাকৈ হয়। অকণমান কষ্ট কৰোঁ। যি নহওক, মই নিজৰে কথা কৈ আছোঁ। আজি বাইবেলৰ বিষয়ে মই যিকেইটা পইণ্ট ক'লোঁ সেইকেইটাৰ বিষয়ে আমি আলোচনা কৰিম। কৰ্ম মানেনো কি, ৱৰ্ক মানে কি, ঈশ্বৰে কামৰ বিষয়ে কি কয়, আৰু বাইবেলে আমাক কামৰ বিষয়ে কি শিকায়। আপোনালোকে বাইবেলখন খুলি চাওকচোন। গীতমালা 104 অধ্যায় 23 পদ। গীতমালা 104 অধ্যায় 23 পদ। ইয়াত এনেকৈ লিখা আছে, মানুহে নিজ কামলৈ ওলাই সন্ধিয়ালৈকে শ্ৰম কৰে। মানুহে নিজ কামলৈ ওলাই সন্ধিয়ালৈকে শ্ৰম কৰে। Psalms 104 verse 23। Psalms 104 verse 23। আহক আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গনিবাসী পিতৃশ্বৰত ধন্য হওক প্ৰভু তোমাৰ মহান আৰু জীৱিত নাম। আজি যি বাক্য দিবলৈ ওলাইছোঁ প্ৰভু, মই কথাখিনি কওঁতে প্ৰভু তুমি মোৰ কথাৰ জীৱাত থাকা, যাতে তোমাৰ পবিত্ৰ আত্মাৰ যোগেদি প্ৰভু মই সুন্দৰকৈ বাক্যখিনি ক'ব পাৰোঁ। মোৰ কোৱা বাক্যই যাতে ইয়াত থকা প্ৰত্যেকজন ব্যক্তিকে অনুপ্ৰাণিত কৰে, তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। পিতৃ, তুমি সৰ্বশক্তিমান আৰু মহান ঈশ্বৰ হয়, তুমি তোমাৰ পবিত্ৰ আত্মাৰে মোক সহায় কৰা, আৰু ইয়াত যিসকলে বহি আছে তেওঁলোকে যাতে মোৰ কথা প্ৰতিটো শব্দ বুজিব পাৰে, এনেকুৱা আত্মা তেওঁলোকৰ ওপৰতো বাকী দিয়া। পিতৃ, আমাৰ সকলোখিনি তোমাৰ হাতত দি এই যাচনা যীশুৰ নামত খুজিলোঁ, আমেন। মই আৰম্ভণিতে প্ৰশ্ন কৰাৰ নিচিনাকৈ, কৰ্ম কৰাটো আমাৰ পানিছমেণ্ট ভাগ্য নে জেল, কিন্তু আপুনি যেনেকুৱাকৈ চিন্তা কৰে সেনেকুৱাকৈ আপুনি ফলটো পাব। কিন্তু কৰ্ম আমি কিয় কৰোঁ? আমাৰ পৰিয়ালক ছাপোৰ্ট কৰিবৰ কাৰণে, বা আমি অকণমান টকা ঘটিবৰ কাৰণে, বা আমাৰ জীৱনটো সুন্দৰকৈ যাবৰ কাৰণে আমি কৰ্ম কৰোঁ। গতিকে এই কৰ্ম কৰাখিনি আমাৰ কাৰণে পানিছমেণ্ট হয়নে, শাস্তি হয় নে ভাগ্য হয়, সেইখিনি আপোনালোকে মই বাইবেলৰ পৰা কৈ যাম, আপোনালোকে নিজকে সমালোচনা কৰি চাব। প্ৰথম কথা, ঈশ্বৰে কৰ্মৰ বিষয়ে কি কয়? হোৱাট ডাজ গড ছেজ এবাউট ৱৰ্ক? ঈশ্বৰে কৰ্মৰ বিষয়ে কি কয়? আমি যদি বাইবেলখন খুলি চাওঁ,
মই যিটো পদ পঢ়িলোঁ ইয়াতে লিখাইছে মানুহে ৰাতিপুৱাই ওলাই যায় আৰু সন্ধিয়ালৈকে পৰিশ্ৰম কৰে। আৰু বাইবেলখন আৰম্ভণিতে যদি চাই, আদি পুস্তক যদি চাই, আমাৰ খান ছাৰে অকণমান ক'লেই যে কোৰাণতো ঠিক একেখিনি লিখা আছে। আমাৰ অসমীয়াত আদম লিখা আছে, কোৰাণত আদম লিখা আছে, কিন্তু আৰম্ভণিতে এটা বস্তু লিখা আছে যে ঈশ্বৰে 6 দিন কষ্ট কৰিছিলে। 6 days ঈশ্বৰে কষ্ট কৰিছিলে বিভিন্ন বস্তু নিৰ্মাণ কৰিবৰ কাৰণে। আৰু ইণ্টাৰেষ্টিংলি কি জানেনে, 6 days 6 দিন কষ্ট কৰাৰ পিছত এদিন জিৰণি লৈছিল। তাৰমানে ঈশ্বৰেও কাম কৰে। ঈশ্বৰেতো কাম নকৰাকেইতো হোৱা নাই। আৰম্ভণিতে আদি পুস্তকত যদি চাওঁ, ঈশ্বৰেও কাম কৰিছিল আৰু কাম কৰাৰ কাৰণে সৃষ্টিখনৰ আৰম্ভণি হৈছিল। যদিহে ঈশ্বৰে কাম নকৰিলেহেঁতেন তেনেহ'লে সৃষ্টিয়ে নহ'লহেঁতেন। আৰু 6ষ্ঠ দিনত ঈশ্বৰে কি কৰিছিলে, প্ৰথমজন মানুহ সৃষ্টি কৰিছিল। এই দুনিয়াৰ এই পৃথিৱীৰ প্ৰথমজন মানুহ সৃষ্টি কৰিছিল আদমক। আদমক সৃষ্টি কৰাৰ পিছত আদমক কিন্তু কি কৰা নাছিল, আদমক সৃষ্টি কৰাৰ পিছত আদমক কোৱা নাছিল ঈশ্বৰে যে তুমি দিনে ৰাতি মোৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা, তুমি দিনে ৰাতি অকল ৱৰ্শ্বিপ কৰি থাকা, তুমি দিনে ৰাতি অকল মোৰ নামত ভজনা কৰি থাকা, ৱৰ্শ্বিপ কৰি থাকা, প্ৰাৰ্থনা কৰি থাকা, তুমি আঁঠুলৈ মোৰে প্ৰশংসা কৰি থাকা। আমি আদি পুস্তক 2:15 কি লিখা আছে চাওকচোন। আদি পুস্তক 2:15। কোনোবাই ফটকছে পঢ়ি দিব। আদি পুস্তক 2:15 কি লিখা আছে? ঈশ্বৰ জিহুৱাই মানুহক নি এডালত থকা বাৰীৰ বন কৰিবলৈ আৰু তাত ৰাখিবলৈ ক'লে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে প্ৰথমজন মানুহ সৃষ্টি কৰিলে, প্ৰথমজন মানুহ সৃষ্টি কৰিয়ে কিন্তু তাক কোৱা নাই তুমি প্ৰাৰ্থনা কৰি থাকা, তুমি আৰাধনা কৰি থাকা, মোৰ নামত ৱৰ্শ্বিপ কৰি থাকা। কি কৈছে, প্ৰথমতে মানুহজনক এদিন গাৰ্ডেনত নিলে, নিয়াৰ পিছত কৈছে বাৰীত বন কৰিব লাগিব। বন কৰা মানে কাম কৰিব দিছে। আদমক কোৱা নাই তুমি ফ্ৰীলে বহি থাকা, দিনে ৰাতি শুই থাকা আৰু বাৰীত থকা ফল মূলবোৰ খাই থাকা, যি চাই থাকে খাই থাকা, কোৱা নাই। কিন্তু কৈছে তুমি ইডেন বাৰীত কি কৰা, কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব। আৰু ছেকেণ্ডত কৈছে তুমি কিন্তু ৰুখিয়াও হ'ব লাগিব, তাৰমানে চকীদাৰ। বাৰীত চাফ চিকুণ কৰিব দিছে, তাৰপিছত চকীদাৰী কৰিব দিছে। তাৰমানে কি কয়, ঈশ্বৰে বিচাৰে মানুহে কাম কৰাটো। আৰু ঈশ্বৰে নিজে কাম কৰিছিল, ঈশ্বৰে মানুহক কাম কৰাটো বিচাৰে কাৰণে সৃষ্টিৰ প্ৰথমজন ব্যক্তি আদমক এনে থাকিব দিয়া নাছিল, প্ৰাৰ্থনা দিনে ৰাতি প্ৰাৰ্থনা কৰি থাকিব দিয়া নাছিল। কৈছিল তুমি ইয়াতে বন কৰা, অৰ্থাৎ কৰ্ম কৰা, তুমি বাৰীখন চাফ চিকুণ কৰি ৰাখা। দ্বিতীয়তে কৈছে চকীদাৰী কৰে, পহৰা দি থাকা, ৰক্ষা কৰিব লাগিব, দ্বিতীয় পইণ্ট। আৰু যদি আমি বাইবেলত থকা বিভিন্ন ব্যক্তিবোৰক চাওঁ, যিবোৰ মহান ব্যক্তি, যিবোৰৰ নাম লৈ আমি প্ৰাৰ্থনা কৰোঁ, যিবোৰৰ ব্যক্তি লৈ আমি আলোচনা কৰোঁ, যিবোৰৰ ব্যক্তি লৈ আমি ইজনে সিজনক শিকাওঁ, আব্ৰাহামৰ পৰা আৰম্ভ কৰি নতুন নিয়মৰ পললৈকে, দ্ৰচিলালৈকে প্ৰত্যেকজন ব্যক্তি কিন্তু কষ্ট কৰিছিল। ময়ো বহুতবাৰ শিক্ষা দিছোঁ যে আব্ৰাহামৰ বিষয়ে, আব্ৰাহামক এনেকুৱাকৈ আশীৰ্বাদ কৰিছিল, কি উন্মুখ কৰিছিল, তুমুক কৰিছিল, আব্ৰাহামৰ জীৱন এনেকুৱা কৰিছিল। কিন্তু আব্ৰাহাম আছিল এজন মানে খেতিয়ক, আব্ৰাহাম আছিল এজন ভেড়া ৰখীয়া। আব্ৰাহামে দিনে ৰাতি প্ৰাৰ্থনা কৰি থকা নাছিল। ইণ্টাৰেষ্টিং কেছ, আব্ৰাহামে দিনে ৰাতি ঈশ্বৰৰ নামত বলি উৎসৰ্গা কৰি থকা নাছিল। আব্ৰাহামে দিনে ৰাতি আঁঠু কাঢ়ি ঈশ্বৰৰ নামত ভজনা কৰি থকা নাছিল। তেওঁ কি কৰিছিল, দিনে ৰাতি কষ্ট কৰিছিল। আমি যদি আব্ৰাহামৰ আৰ্লি লাইফটো চাম, আৰম্ভণিতে তেওঁ কিন্তু ভেড়া ৰখীয়া আছিল। ভেড়া ৰখীয়াৰ পৰা তেওঁ ট্ৰেভেলাৰ ফাৰ্মাৰ, তেওঁ ইখন ঠাইত যায় তাতো খেতি কৰে, সিখন ঠাইত যায় তাতো খেতি কৰে, কিন্তু বেলেগ বেলেগ ঠাইত গ'লে হয়, কিন্তু এনে বহি থকা নাছিল। আব্ৰাহামে খেতি কৰিছিল বা ভেড়া ৰখিছিল। আৰু লাহে লাহে ভেড়া ৰখীয়াৰ পৰা তেওঁ বিজনেছমেন হ'ল, বেলেগৰ পৰা ভেড়াবোৰ কিনে আৰু বেলেগক বিক্ৰী কৰে। ভেড়া ৰখীয়াৰ পৰা তেওঁ বিজনেছমেন হ'ল, লাহে লাহে তেওঁ সোণ ৰূপ একঠা কৰিবলৈ আৰম্ভ কৰিলে। চ' আব্ৰাহাম আছিল এজন খেতিয়ক। আমি যদি মচিৰ জীৱনী চাওঁ, মচিৰ জীৱনো কিন্তু ভেড়া ৰখীয়া। পিছত বাৰু নেতৃত্ব দিলে হাজাৰ হাজাৰ লাখ লাখ মানুহক, কিন্তু মচিও এনে থকা ব্যক্তি নাছিলে। তাৰোপৰি আমি যিসকল মহান মহান ব্যক্তি, প্ৰত্যেকজনকে আপোনালোকে মনত কৰকচোন। দানিয়েল কি আছিলে, মন্ত্ৰী পৰিষদৰ এজন উচ্চপদস্থ বিষয়া। আমি যোচেফৰ কাহিনী কওঁ, যোচেফৰ কাহিনীও ভেড়া ৰখীয়াৰ পৰা আৰম্ভ কৰিছিল। ভেড়া ৰখি এটা বয়সত তেওঁক বিক্ৰী কৰি দিল। বিক্ৰী কৰি দিয়াৰ পিছত তেওঁ চাকৰ হিচাপেহে তেওঁ
জীৱন অতিবাহিত কৰিছিল। তাৰ মানে আমি যি কৰ্ম কৰোঁ সেই কৰ্ম কৰিও আমি কি ঈশ্বৰক সন্তুষ্ট কৰিব পাৰোঁ? আমি দিনে ৰাতি প্ৰাৰ্থনা কৰিলে যে ঈশ্বৰ সন্তুষ্ট হ'ব সেই বুলি যদি আমি চিন্তা কৰোঁ, তেনেহ'লে আমি ভুল চিন্তা কৰি আছোঁ। আমি যি কৰ্ম কৰোঁ সেই কৰ্মখিনি যদি আমি ফেইথফুলি কৰোঁ, আমি যদি বিশ্বাসেৰে কৰোঁ, আমি কৰ্মৰ যোগেদি ঈশ্বৰক আমি ৱৰ্শ্বিপ কৰিব পাৰোঁ। কাৰণ আদমক এডেন বাৰীত কাম কৰি কৰিহে ভজনা কৰিব দিছিল। আব্ৰাহামক কাম কৰি কৰিহে ঈশ্বৰৰ ফ্ৰী টাইমত তেওঁ বা সপ্তাহৰ এটা দিনহে ঈশ্বৰক সময় দিছিল। আমি দানিয়েলৰ কথা চাব পাৰোঁ, আব্ৰাহামৰ কথা, মুচিৰ কথা, দায়ুদৰ কথা। দায়ুদ এজন মহান ৰজা। আমি দায়ুদৰ ছাকচেছফুল জীৱনীটো দেখা পাওঁ সদায়। কিন্তু দায়ুদ এজন আছিল ফেৰাৰখীয়া, গৰখীয়া আছিল। দায়ুদে এনে মানে চিম্পলি কাম আৰম্ভ কৰা নাছিল, ৰজা হোৱা নাছিল, তেওঁ ফেৰাৰখীয়া হৈছিল। কিন্তু ফেৰাৰখীয়াত আগতেও তেওঁ ফেইথফুল আছিল, বিশ্বাসী আছিল তেওঁৰ কৰ্মৰ প্ৰতি। আৰু সেইকাৰণে তেওঁক ঈশ্বৰে লাহে লাহে উঠাই লৈ গৈছিল। এই যিটো কৰ্মৰ বিষয়ে মই আজি আলোচনা কৰিছোঁ, সেইটো আপোনালোকক জাষ্ট অনুপ্ৰাণিত কৰি বিচাৰে। আপুনি বা মই কোনটো ফিল্ডত আছোঁ, আপুনি সেইটো ফিল্ডত আপোনালোকে কিমানখিনি মনোনিৱেশ দি কাম কৰি আছে। প্ৰত্যেকজন ব্যক্তিৰ কাৰণে আপুনি চাকৰি কৰিব পাৰে, গৃহিণী হ'ব পাৰে, বা ক'ৰবাত বিজনেছ কৰিব পাৰে। আমি কিমানখিনি কনচেনট্ৰেট কৰি আমি কামখিনি কৰি আছোঁ। আমি যদি সেই কামত যদি ফেইথফুল নহয়, তেনেহ'লে আমি ঈশ্বৰৰ প্ৰতিও বিশ্বাসী নহয়। আব্ৰাহাম, দায়ুদ, দানিয়েল, আনকি যিসকল ভাৱবাদী, এইসকল বাৰু ৰজা মহাৰজা কি যিসকল ভাৱবাদী আছিল, যিচয়া, নহিমিয়া আছিল কি ৰজাৰ পাণপাত্ৰ তৰুতা। অৰ্থাৎ ৰজাই যেতিয়া কিবা মানে খাব বিচাৰে, তেওঁ নহিমিয়া লৈ গৈছিল। সেনেকুৱা এটা চাকৰি আছিল নহিমিয়াৰ। বা হোছেয়া, বেছিভাগ ভেড়াৰখীয়া হওক, খেতিয়ক হওক, বা ৰজা মন্ত্ৰী পৰিষদত কাম কৰা ব্যক্তি আছিল, যিসকল বাইবেলত উল্লিখিত মহান মহান ব্যক্তিসকল আছে, যাৰ বিশ্বাসৰ কথা, যাৰ জীৱনীৰ কথা কৈ আমি অনুপ্ৰাণিত হওঁ। কিন্তু প্ৰত্যেকজন ব্যক্তি কিন্তু কাম কৰিছিল। ঠিক আছে বাৰু, পুৰণা নিয়মটো গ'ল, নতুন নিয়মত আহোঁ আমি। নতুন নিয়মত যদি চাওঁ, বহুত বিতংভাৱে নহ'লেও নতুন নিয়মৰ আৰম্ভণিতে হৈছে যীশুখ্ৰীষ্টৰ জীৱনী। যীশুখ্ৰীষ্টই নিজেই 12 বছৰ বা 30 বছৰলৈকে কাম কৰিছিলে। যীশুখ্ৰীষ্টই মাত্ৰ 3 বছৰ কালহে তেওঁ বেলেগক শিক্ষা দীক্ষা দি মানে প্ৰফেচি কৰিছিল, ভাওবাদী কৰিছিল, বা টিচিং প্ৰিচিং এইবোৰ কৰিছিল। কিন্তু 30 বছৰ বয়সলৈকে যেতিয়ালৈকে কাম কৰিব পৰা ব্যক্তি হয়, অৰ্থাৎ 12 বছৰৰ পৰা 30 বছৰলৈকে প্ৰায় 18 বছৰ কিন্তু যীশুখ্ৰীষ্ট নিজে দেউতাকৰ লগত মিস্ত্ৰী কাম কৰিছিলে। আৰু সেইকাৰণে বাইবেলত মাত্ৰ এক ঠাইত লিখা আছে, মাৰ্ক 6:3 পদত, যেতিয়া যীশুখ্ৰীষ্টই মাৰ্ক 6:3 পদত, তেতিয়া আপোনালোকে চাব, যেতিয়া যীশুখ্ৰীষ্টই তেওঁ প্ৰিচিং আৰম্ভ কৰিলে, শিক্ষা দিব আৰম্ভ কৰিলে, মানুহক সুস্থ কৰিব আৰম্ভ কৰিলে, ইপিনৰ পৰা সিপিনে গৈ পেলাই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ক'ব আৰম্ভ কৰিলে, তেতিয়া মানুহবোৰে সমালোচনা কৰি কৈছিল, এইজন সেই বাৰৈৰ পুতেক নহয় নে? এইজন সেই মিস্ত্ৰীৰ পুতেক নহয় নে? সেই মিস্ত্ৰীৰ পুতেকজনে আজি দেখোন ইমান ডাঙৰ ডাঙৰ কথা ক'ব আৰম্ভ কৰিছে। এই মিস্ত্ৰীৰ পুতেকজনে দেখোন আজি মানুহক সুস্থ কৰি আছে। এই মিস্ত্ৰীৰ পুতেকজনে তাক মানে ঠাট্টা ইটিকিং কৰিছিল যীশুখ্ৰীষ্টক লৈ পেলাই। তাৰমানে বুজা যায়, আমি কৰ্ম কৰাটো ঈশ্বৰে বিচাৰে। যীশুৰ পিছত যিসকল ব্যক্তি আছে, এজনৰ পৰা এজনকৈ চাওক, প্ৰত্যেকেই যীশুৰ যিসকল শিষ্য আছিল, তেওঁবিলাকক কিন্তু দিনে ৰাতি প্ৰাৰ্থনা কৰা ব্যক্তি নাছিল। পিতৰ আছিল মাছমৰীয়া, এন্ড্ৰিউ মাছমৰীয়া, মতি আছিল নিজে টেক্স কালেক্টৰ, আমাৰ মলয়াবাদৰ হাজবেণ্ড যেনেকৈ টেক্স কালেক্টৰ, মানে কৰ সংগ্ৰহ কৰোতা ব্যক্তি। মানে প্ৰত্যেকে কিবা নহয় কিবা এটা জীৱিকা লৈ পেলাই তেওঁলোকে কাম কৰিছিলে। আৰু আমি যদি চাওঁ তাৰপিছত পলৰ জীৱনী, পলৰ বিষয়ে মই আগতে শিক্ষা দিছিলোঁ। পলে আৰম্ভণিতে আছিলে তেওঁ এজন উচ্চপদস্থ সেনা বিষয়া। আৰু যেতিয়া তেওঁক ঈশ্বৰে দৰ্শন দিলে, দৰ্শন দিয়াৰ পিছত যদি বহুত সময়ত আমি ভাবোঁ যে মই দেখোন এতিয়া ঈশ্বৰৰ হ'লো, মই আৰু কিয় কৰ্ম কৰাৰ প্ৰয়োজন, ঈশ্বৰেতো মোক দিবই গোটেইখিনি। কোনোবা এজন ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছিল, আমাৰ প্ৰয়োজনখিনি ঈশ্বৰে জানে, আমাৰ কি কি প্ৰয়োজন আছে আমাক ঈশ্বৰে জানে, গতিকে আমাৰ অভাৱটো ঈশ্বৰে কিয় পূৰ কৰি নিদিয়ে? আমি কিয় কৰ্ম কৰিব লাগে? আমি কিয় কষ্ট কৰিব লাগে? মই যদি ঈশ্বৰৰ সন্তান হওঁ, ঈশ্বৰে দি থাকিব লাগে ন? কিন্তু পল ডাইৰেক্ট দৰ্শন পোৱা এজন ব্যক্তি, যিজনক ডাইৰেক্ট ঈশ্বৰে দৰ্শন দিছিলে, ডাইৰেক্ট কথা কৈছিলে, সেই পৌলক কিন্তু
ঈশ্বৰৰ ৰাইজৰ অহাৰ পিছতো, ঈশ্বৰক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰাৰ পিছতো, তেওঁ ফুল টাইম মিনিষ্ট্ৰীত থকা পিছতো কিন্তু দৈনন্দিন জীৱিকাৰ বাবে কষ্ট কৰিছিল। ক'ত আছে জানেনে? আপোনালোকে চাওকচোন, পৌলৰ বিষয়ে আছে থিছলনিকিয়া 3 অধ্যায় 8 পৰা 10 পদ। থিছলনিকিয়া 3 অধ্যায় 8 পৰা 10 পদ। ইয়াতে কি লিখা আছে? আৰু বিনামূল্যে কাৰো আহাৰ ভোজন কৰা নাই। পৌলে নিজে কৈছে, মই আজিলৈকে তোমালোকৰ ঘৰত গৈছে, ইপিনে ইপিনে গৈছে, মই কিন্তু বিনামূল্যে কাৰো পৰা আহাৰ গ্ৰহণ কৰা নাই। কিন্তু তোমালোকে কাৰো ওপৰত ভাৰ নিদিবলৈ ৰাতিয়ে দিনে পৰিশ্ৰম আৰু মেহনতেৰে কাম কৰিলো। ইয়াত যে আমাৰ স্বত্ব নাই এনে নহয়, কিন্তু যাতে তোমালোক আমাৰ অনুকাৰী হোৱা, তাৰ কাৰণে তোমালোকৰ আগত আমি নিজকে আৰ্হি দেখুৱাবলৈকে তাকে কৰিলো। কিয়নো কাম কৰিবলৈ যদি কোনোৱে অসন্মত হয়, তেন্তে তেওঁ আহাৰো নকৰক। এইবোৰে তোমালোকৰ মাজত থাকোঁতেই আমি তোমালোকৰ আদেশ দিছিলোঁ। প্ৰেইজ দ্য লৰ্ড। কিমান ডাঙৰ কথা ইয়াতে পৌলে লিখিছে যে তেখেতে ফুল টাইম মিনিষ্ট্ৰী কৰিছে, ফুল টাইম মানুহক সহায় কৰিছে, ইখনৰ পিছত সিখন গাঁও খোজকাঢ়ি ঘূৰি ফুৰিছে। তেওঁ ঘূৰি ফুৰাৰ পিছতো তেওঁ কিন্তু মেহনত কৰিছে, কষ্ট কৰিছে, কাম কৰিছে। পৌলে নহয়, আনকি কেইগৰাকীমান মহিলা আছে, দ্ৰচিলা প্ৰিস্কিলা নামৰ, মই বাইবেল ভাৰ্চবোৰ কৈ নাযাওঁ, দেৰি হ'ব কাৰণে। দ্ৰচিলা প্ৰিস্কিলা, সিহঁতে কিন্তু ব্যৱসায় কৰিছিল, কাপোৰৰ ব্যৱসায় কৰিছিল, কাপোৰ চিলাই আছিল, টেইলৰিং বিজনেছ আছিল তেওঁবিলাকৰো। তাৰমানে পৌলে কৈছিল যে আমি যিয়েই নহওক, আমি ঈশ্বৰৰ সন্তান হয় আমি জানো, কিন্তু আমি অন্যৰ ওপৰত ভাৰ দি পেলাই খোৱাটো আমি নিবিচাৰোঁ। আজিৰ সমাজ ব্যৱস্থাই, আজিৰ নহয়, আমাৰ বহুত বছৰ আগৰ পৰাই ভাৰতীয় সমাজ ব্যৱস্থাত এটা চাম ব্যক্তি আছে, তেওঁবিলাকে কৰ্ম নকৰে। তেওঁবিলাকে বেলেগক কৰ্ম কৰিব দিয়ে আৰু তেওঁবিলাকে নিজে খায়। কিন্তু বাইবেলে কিন্তু ওলোটাকে কয় কথাটো। এটা চাম ব্যক্তি আছে আমাৰ ভাৰতবৰ্ষত, সিহঁতে বেলেগক কৰ্ম কৰাটো বিচাৰে, কিন্তু নিজে একো নকৰে। আৰামত বিন্দাছ বহি লৈ লাক্সাৰী লাইফ কটা বিচাৰে, কিন্তু নিজে হ'লে হাতে কামে একো নকৰে। তেওঁবিলাকে বিচাৰে বেলেগে কষ্ট কৰক, মই সেই কষ্টৰ ফলখিনি হ'লে তেওঁবিলাকে খাব। আৰু সেইকাৰণে আজিৰ খেতিয়কে দিনে ৰাতি কষ্ট কৰে, কিন্তু ভালকৈ সিহঁতে খাব নাপায়। আজিৰ খেতিয়কে দিনে ৰাতি পৰিশ্ৰম কৰে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে পৰিশ্ৰম কৰে, কিন্তু ভাল খাদ্যখিনি খায় সেই চাম মানুহে, যিয়ে সিহঁতক কণ্ট্ৰল কৰি ৰাখি আছে। প্ৰতিটো বস্তুৱেই হওক বা সিহঁতে আৰামদায়ক জীৱন অতিবাহিত কৰে। কিন্তু বাইবেলে কিন্তু ওলোটাকে কয়। বাইবেলে কয় যে প্ৰত্যেকজন ব্যক্তি কৰ্ম কৰিব লাগিব, সেয়া ঈশ্বৰৰ দাসেই হওক বা সাধাৰণ নাগৰিকেই হওক, আমি ঈশ্বৰৰ বিশ্বাসীয়ে হওক বা অবিশ্বাসীয়েই হওক, আমি কৰ্ম কৰাটো প্ৰয়োজন। আৰু কৰ্ম কৰোঁতে আমি এইখিনি মন কৰাটো প্ৰয়োজন যে আমি কিমান বেছি ফেইথফুলি আমি কামখিনি কৰোঁ। ইয়াতে পৌলে একদম ভয়ানক হিচাপে এটা কথা কি কৈছে লাষ্ট ভাৰ্চত, যে যিয়ে কৰ্ম কৰিব এলাহ কৰে, যিয়ে কৰ্ম কৰিব টান পায়, অৰ্থাৎ যিয়ে কাম কৰিব নোখোজে, তেনেহ'লে তেওঁ আহাৰো নকৰক, অৰ্থাৎ তেওঁ খাবও নালাগে। কোনোবাই যদি কয় মোৰ কাম কৰিব টান লাগিছে, তেনেহ'লে সি আহাৰো গ্ৰহণ নকৰক, খাব নালাগে। মোৰ কোৱা কথা নহয়, বাইবেলে কৈছে। গতিকে প্ৰিয়সকল, মই বহুত বেছি দীঘল মেছেজ নিদিওঁ, জাষ্ট মই আপোনালোকক ইয়াৰ যোগেদি জাষ্ট অনুপ্ৰাণিত কৰি বিচাৰোঁ। আমি যিকোনো ফিল্ডতে নাথাকক আপুনি কিয়, আপুনি কাম কৰাটো প্ৰয়োজন। আৰু এক্সট্ৰিম লেভেললৈকে আপোনাৰ জেগাত কাম কৰাটো প্ৰয়োজন। আপুনি যদি ভেড়াৰখীয়া হৈছে, এনেকুৱা ভেড়াৰখীয়া হওক যাতে আপুনি ভেড়াৰখীয়া দেখা পাই বেলেগে কয় হয় সঁচাকৈ এইজনে বহুত বেছি যত্ন কৰে। অকল নহয় যে এই আমি পুলপিটত থাকি আমি এইখিনি কথাই যে আমি এক্সট্ৰিম লেভেলত কৰিম, যিকোনো কামেই। কোনোবাই যদি টিচাৰ আছে, তেওঁ এক্সট্ৰিম লেভেললৈকে টিচিং কৰকচোন। আৰু সেই টিচিং চাই কি হ'ব, মানুহে সন্তুষ্ট হ'ব বা গাৰ্জেনে সন্তুষ্ট হ'ব। আমি যদি খেতি কৰোঁ, সেনেকুৱাকৈ এক্সট্ৰিম লেভেলত খেতি কৰকচোন। এক্সট্ৰিম লেভেল মানে একদম চৰম স্তৰ,
সাধ্য অনুযায়ী একদম লাষ্টলৈকে বহুত সময়ত মই অকল আপোনালোককে নহয় মই নিজেও মই সেইকাৰণে কৈছোঁ মেছেজটো ৰেডি কৰোঁতে মই নিজেও শিকিছোঁ কাৰণ বহুত সময়ত মই কাম কৰোঁ কিন্তু এক্সট্ৰিম লেভেললৈকে কাম নকৰোঁ অৰ্থাৎ চৰম স্তৰলৈকে কাম নকৰোঁ মোৰ মন গৈছে অকণমান কাম কৰিলোঁ কিন্তু মই যদি ইচ্ছা কৰোঁ তেনেহ'লে মই আৰু বেছি কষ্ট কৰিব পাৰিলোঁ আৰু বেছি এক্সট্ৰিম লেভেললৈকে যাব পাৰিলোঁ কিন্তু মই নকৰোঁ কাৰণ মোৰ এলাহ লাগে অকল মোৰেই নহয় সেইটো নিশ্চয় আপোনালোকৰো লাগে আপুনি যদি কুকিং কৰি ভাল পায় ৰান্ধি বাঢ়ি যদি ভাল পায় আপুনি এক্সট্ৰিম লেভেলত কুকিং কৰকচোন আৰু যিসকল ব্যক্তিয়ে অকল খ্ৰীষ্টান দৃষ্টিভংগীৰ পৰা চাব নহয় যিসকল ব্যক্তি এক্সট্ৰিম লেভেল চৰম লেভেললৈকে কাম কৰিছে তেওঁবিলাকে অতি সোনকালে ছাকচেছ হয় সফল হয় টিচিং লাইনত চাব পৰা খান ছাৰ কেইদিনমান আগতে য'ত নেকি খান ছাৰ বিষয়ে আমি ৰাহুল কপিলহঁতে বা আমাৰ ল'ৰা ছোৱালীসকলে জানেই সাধাৰণ ল'ৰা মাত্ৰ এতিয়া 32 বছৰ হ'ল তেতিয়া কেইবছৰমান আগতে 27-28 বছৰ বয়সত মাকে ঘৰে ঘৰে কাম কৰি ফুৰে হাজিৰা কৰে তেওঁ বহুত কষ্ট কৰি গ্ৰেজুৱেশ্যন কৰিলে তাৰপিছত কি কৰিব কাম নাই বিহাৰী ল'ৰা কাম নাই কি কৰিব তেওঁ কি আৰম্ভ কৰিলে পঢ়াব আৰম্ভ কৰিলে গাঁৱৰ ল'ৰা দুখীয়া ল'ৰা ছোৱালীক কোনোবাই 200 টকা দিয়ে কোনোবাই 150 টকা দিয়ে কোনোবাই ফিজ নিদিয়ে তেওঁ সেনেকাকে পঢ়াব আৰম্ভ কৰিলে ঠিক আছে ঠিক আছে মই যিখিনি বিদ্যা পাইছোঁ মই সিহঁতকো শিকাওঁ তেওঁ একেবাৰে নিম্নৰ নিম্নতম স্কুল ফিজ লৈ পেলাই তেওঁ টিউশ্যন চেণ্টাৰ আৰম্ভ কৰিলে 150 টকা 200 টকা কোনোবাই ফ্ৰীতে পঢ়ায় সেনেকাকে তেওঁ পঢ়াব আৰম্ভ কৰিলে পঢ়াই আছে ঘৰ নাই টিং চালিয়া দি পেলাই বাঁহৰে বেৰা দি লৈছে সাৰ চালিয়া এটা তেওঁ আৰম্ভ কৰিলে লকডাউন আহি গ'ল 2020 লকডাউন অহাৰ লগে লগে কি হ'ল ষ্টুডেণ্ট নাহা হ'ল তেওঁৰ পঢ়াব ইচ্ছা কিন্তু ষ্টুডেণ্ট নাই কাৰণ তেওঁৰ সেইটো গিফ্ট তেওঁ পঢ়াব ইচ্ছা কৰে কিন্তু ষ্টুডেণ্ট নাই তেতিয়া তেওঁ ভিডিঅ' বনাব আৰম্ভ হ'ল ঠিক আছে বাৰু মই যিহেতুকে ল'ৰা ছোৱালীসকলক পঢ়াব নোৱাৰোঁ মই অনলাইন ক্লাছ কৰোঁ ভিডিঅ' ক্লাছ কৰোঁ অনলাইন ক্লাছ কৰিলে ভিডিঅ'বোৰ দিলে ইউটিউবত দিলে তেওঁৰ ষ্টুডেণ্টখিনিক দিলে দিয়াৰ লগে লগে ইমানে ভাইৰেল হৈ গ'ল এতিয়া আজি কেইবছৰমান মই যোৱা সপ্তাহ চালোঁ খান ছাৰৰ প্ৰপাৰ্টি 24 crores 24 কোটি টকাৰ মালিক এতিয়া 24 crore কোটি টকাৰ মালিক আজি কেইবছৰমান পিছতে কাৰণ তেখেতে এক্সট্ৰিম লেভেললৈকে কাম কৰিছিল তেওঁৰ নিজৰ ফিল্ডত 32 বছৰীয়া ল'ৰা এতিয়াহে 32 বছৰ হ'ল কেইদিনমান আগতে বিয়া পাতিছে এই এক্সট্ৰিম লেভেলৰ আমি সেই ছাকচেছফুল ব্যক্তিজনকহে দেখা পাইছোঁ সেনেকুৱা কি আপুনি যিটো ফিল্ডত আছে আপুনি সেইটো এক্সট্ৰিম লেভেলত কাম কৰকচোন লাষ্ট পৰ্যায়লৈকে আপুনি যদি ব্যৱসায় কৰিছে সেই ব্যৱসায়ত আপুনি দিনে ৰাতি মন দিয়ক সপোনতো আপুনি ব্যৱসায়টোৱে দেখা পাওক সিদিনা আমি যোৱাকালি ইণ্ডিপেণ্ডেন্স ডে আমি চেলিব্ৰেট কৰিছিলোঁ স্কুলত নেনাই বোলে গ্ৰুপটোৰ লিড লৈছিলে 4জন বাচ্চাক মানে গান শিকাই আছে ৰাতি সপোনতো গান গাই থাকে মই ভাবিছোঁ অকল ময়ে শুনা পাইছোঁ নেকি উষা বোলে শুনা পাইছে পুৰা আষ্টেন যা সপোনতো গান গাই আছে তাৰমানে একদম পুৰা ব্ৰেইনত সোমাই গৈছে যে মই গানটো গাবই লাগিব ঠিক সেনেকাকৈ আপুনি যিটো ফিল্ডত আছে আপুনি সেনেকাকৈ একদম ব্ৰেইনত সোমাই লওক যাতে সপোনত দেখিলেও আপুনি কৈছে সপোনতে আপুনি খেতিখন কৰি আছে সপোনতে আপুনি ব্যৱসায় কৰি আছে আৰু নেনাই যিটো গান গাইছে পুৰা এটা ষ্টেঞ্জা এটা শব্দ নহয় পুৰা এটা ষ্টেঞ্জা সুন্দৰকৈ গাই দিছে টোপনিতে সপোন গতিকে আমি ছাকচেছ কিয় নহওঁ জানেনে আমি ব্লেম কৰোঁ ঈশ্বৰক ঈশ্বৰ অমুক দিয়া নাই তমুক দিয়া নাই মই কষ্ট কৰি আছোঁ আনকি কিছুমানে কয়ও মোকো কয় ছাৰকো কয় নিশ্চয় আমি দেখোন ইমান গীৰ্জাত যাওঁ আমি দেখোন ইমান প্ৰাৰ্থনা কৰোঁ আমি দেখোন প্ৰত্যেক ৰবিবাৰে গীৰ্জা নেৰো প্ৰাৰ্থনা কৰোঁ সন্ধিয়া পাষ্টৰ মহোদয়ৰ লগত অনলাইন প্ৰেয়াৰো কৰোঁ কিন্তু ঈশ্বৰে দেখোন মোৰ পৰিয়ালক আশীৰ্বাদ কৰা নাই আৰে বাবা ঈশ্বৰে কেনেকুৱাকৈ আশীৰ্বাদ কৰিব ঈশ্বৰে বাইবেলে কৈছে যে তুমি কৰ্ম কৰা আমি কৰ্মখিনি নকৰোঁ বিন্দাছ বহি বহি মোবাইল চাই টিভি চাই কওঁ যে ঈশ্বৰে বোলে মোক আশীৰ্বাদ কৰা নাই প্ৰথম দুখটো আমি নিজে নহয় জানো মই হৰেন্দাৰ ঘৰত গ'লে প্ৰায় দেখা পাওঁ হৰেন্দাৰ মাটি অলপ আছে কিন্তু আধা ভাগ পানী থাকে আধা অকণমান শস্য কৰে কিন্তু ভালকৈ নকৰে
হৰিণা মুখতে আছে, কল লগাই থৈছে বাছ লগি আছে আৰু মানে চাফাও যে কৰিব লাগে, কল চল লগাই অলপ সাৰ পানী দিব লাগে, অলপ বাকিলাই দিব লাগে, সেইবোৰ একো নকৰে। বেয়া নাপাবি দে হৰিণা, কৈছে ভালকে নকৰে। দুডালমান ভেন্দি লগাব কিন্তু ভালকৈ নকৰে, এনেই ৰুই থৈছে আৰু হ'লে হ'ব নহ'লে নাই, দুডালমান বনাইছে উখলি দিছে কিন্তু ভালকৈ নকৰে। বেয়া ভাবি কোৱা নাই, মই পজিটিভলি কথাখিনি কৈছো। অকল হৰেণ দাই নহয়, ময়ো সেনেকাই কৰোঁ। 2020 চনত 21 চনত মই বগৰী খেতি কৰিছোঁ, প্ৰায় 26,000 টকা লছ। হৰেণ দা আৰু অকণ দা গৈ পেলাই মোৰ লগত দুদিনমান কষ্ট কৰিলে, কাম কৰিলে, বগৰী লগাইছোঁ ধুনীয়া জেগাত। এই মই যে আৰম্ভ কৰিছোঁ উপযুক্ত ব্লু প্ৰিণ্ট নাই, পৰিকল্পনা নাই, নদীৰ পাৰত বগৰী খেতি। হাঁহি উঠা কথা, নদীৰ পাৰত বগৰী খেতি কৰিছোঁ, পানী নাই, গতিকে এপ্ৰিল মাহ মানত ধুনীয়াকৈ লগাইছোঁ। যেতিয়া ভাদ্ৰ মাহ আহিল, জুলাই আগষ্ট মাহ, ডাঙৰ ডাঙৰ বানপানী আহিব গ'লে গোটেই বগৰী গছ পানী উঠাই লৈ গ'ল। ফ্লপ, কাৰণ আমি ভালকৈ কামবোৰ নকৰোঁ। আজি 3 বছৰমান আগতে মই আৰু এটা খেতি কৰিলোঁ, কল খেতি কৰিম। হৰেণ দা গৈছে দুদিনমান মোৰ লগত কাম কৰিব, কল খেতি কৰিম, কলত বোলে বহুত টকা আছে, সঁচাকৈ টকা আছে, বেলেগক কোৱা দেখাব, কল খেতি কৰিম। এদিন শৰ্মা ছাৰে কৈছিল কল খেতি কৰিছিলে কিন্তু বাম্পাৰ ফ্লপ হ'লে, অমিতা খেতি কৰিছিলে বাম্পাৰ ফ্লপ হ'লে, ময়ো কল খেতি কৰি পেলাই বাম্পাৰ ফ্লপ হ'লোঁ, 18,000 না 20,000 টকাৰ লছ খাইছোঁ। কল খেতি কৰিছোঁ কিয়? কাৰণ আমি এক্সট্ৰিম লেভেলত কাম কৰা নাই। দেখা পাইছোঁ বেলেগে কল খেতি কৰিছে, মোৰো কৰিব ইচ্ছা গৈছে, ময়ো কৰিছোঁ, এটা লেভেললৈকে কৰি আছোঁ, তাৰপিছত বাদ দি ইমান কষ্ট আৰু এৰি দিছোঁ। অকল আপোনাৰ জীৱনতে নহয়, প্ৰত্যেকজন ব্যক্তিৰ জীৱনত আমি ছাকচেছ নোহোৱা সেইটোৱে কাৰণ। আৰু সেইকাৰণে মোক এই শিক্ষাটোৱে মোক মানে আজিৰ যিটো শিক্ষাই মই বহুতখিনি শিকিব পাৰিছোঁ। সঁচাকৈ আমি এক্সট্ৰিম লেভেলত কাম কৰাটো প্ৰয়োজন। আমি যিটো ফিল্ডত থাকোঁ, সেই ফিল্ডত থাকি যদি আমি এক্সট্ৰিম লেভেলত কাম কৰোঁ, তেনেহ'লে ছাকচেছফুল নিশ্চয় আহিব। মই যদি কল খেতি কৰি পেলাই যদি যত্ন কৰি থাকিলোঁ, সাৰ পানী দি থাকিলোঁ হয়, প্ৰটেকশ্যন বেৰা দি থাকিলোঁ হয়, সংৰক্ষণ কৰিলোঁ হয়, নিশ্চয় আজি মই তাৰ পৰা ফল উপভোগ কৰিব পাৰিলোঁ হয়, কিন্তু মই নকৰিলোঁ, তাৰ কাৰণে ফেইলাৰ। প্ৰিয়সকল, আপুনি যিটো ফিল্ডত আছে, আপুনি যিটো চাকৰিত আছে, আপুনি যিটো ব্যৱসায়ত আছে, আপুনি চৰম স্তৰলৈকে কাম কৰক। আপুনি যদি দিনে ৰাতি মানে যথেষ্ট কষ্ট কৰাৰ পিছত যদি ছাকচেছফুল হোৱা নাই, তেনেহ'লেহে আমি ঈশ্বৰক ব্লেম দিব পাৰোঁ। তেনেহ'লে আমি ঈশ্বৰক ক'ব পাৰোঁ যে হয়, ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনা নাই, ঈশ্বৰে মোক বেয়া পায়। মই মোৰ নিজৰ কথা কৈছোঁ, হৰেন্দাৰ কথা কৈছোঁ, বা আপোনালোকে নিজৰ ফিল্ডত চাওকচোন। মই যোৱাকালিৰ পৰা অনুভৱ কৰি আছোঁ, মই এই শিক্ষাটো দি পেলাই ভাবিছোঁ, ঈশ্বৰে মোৰ নিচিনা এজন ব্যক্তিক 2খন স্কুল দিছে, এখন নহয় 2খন স্কুল দিছে, কিন্তু মই ভালকৈ কনচেনট্ৰেট নকৰোঁ। ষ্টাফক এৰি দি পেলাই মই অলপমান ধলং পলং বাহিৰা এক্সট্ৰা ইনকামৰ কাৰণে ধলং পলংকৈ মাথা মাৰি থাকোঁ। আৰু সেইকাৰণে মই ভাবিছোঁ নাই, মই আৰু বেলেগ কাম নকৰোঁ, মই জীৱনত মানে 2টা কামতে মনোযোগ দিম। এটা হৈছে মোৰ স্কুলখন, দ্বিতীয়তে হৈছে ঈশ্বৰৰ কাম। মই কথা কৈ ভাল পাওঁ, শিক্ষা দি ভাল পাওঁ, সেইকাৰণে মই ঈশ্বৰৰ কাম কৰিম আৰু স্কুলখনতে কাম কৰিম। নহ'লে মই যদি ইপিনে সিপিনে গৈ থাকোঁ, তেনেহ'লে মোৰ ছাকচেছ কোনোদিন নাহিব। আৰু ঈশ্বৰেও আশীৰ্বাদ নকৰে। ঈশ্বৰে কোনটো দিশত আশীৰ্বাদ কৰিব আপোনালোকে ভাবকচোন। মই ৰাতিপুৱা যেতিয়া মানে ৱৰ্কিং ডেজ থাকে, ৰাতিপুৱা স্কুলত যাওঁ, গৈ পেলাই ভাবি থাকোঁ মই ক'ৰ পৰা আৰু 2 টকা বেছিকৈ আহে, এনেকুৱা মানে প্লেটফৰ্ম এটা চিন্তা কৰি থাকি পেলাই আৰু তাতো ভাবোঁ, তাতে ভাবি পেলাই কেইদিনমান আগতে মই দোকান এখন খুলি দিলোঁ, তাতে অলপ বেছি ইনকাম হ'ব নেকি, তাতেও ফ্লপ। ঈশ্বৰে ভাবে স্কুলখনত আশীৰ্বাদ কৰিব, হঠাতে মোৰ মাইণ্ডটো গ'ল দোকানত, তাতে গ'ল। কেইদিনমান আগতে আৰু মই আৰু এটা আৰম্ভ কৰিছিলোঁ বিজনেছ, প্ৰিণ্টিং বিজনেছ কৰোঁ, প্ৰিণ্টিং কৰিলোঁ, তাতো ঈশ্বৰে ভাবে হয়তো প্ৰিণ্টিঙত দিয়াক আশীৰ্বাদ কৰিম। ঠিক তেতিয়া মোৰ মনটো ক'লে নাই নিপুণ খেতি কৰ, তাতে যে নিপুণ খেতি কৰিব। মই নিজেই স্থিৰ নহয় মোৰ লক্ষ্য, মই নিজেই চৰম স্তৰলৈকে কাম কৰা নাই, আৰু কওঁ মই ছাকচেছ হোৱা নাই। আপুনি নিজক সুধি চাওকচোন, আপোনাৰ জীৱনত এনেকুৱা হোৱা নাই নে কেতিয়াবা? আমাৰ ষ্টুডেণ্টসকলক আমি যেতিয়া ৰিজাল্ট দিয়ে, তেতিয়া আমি একদম এক্সাইটেড হৈ থাকোঁ, মই একদম ভাল লাগে, মই 90ৰ ওপৰত মাৰ্ক লাগে। কিন্তু পঢ়া সময়ত আমি কিমান সময় এক্সট্ৰিম লেভেললৈকে আমি সময় দিছোঁ ষ্টুডেণ্টবোৰে। আমি ৰিজাল্টৰ দিনা একদম অধিক মানে এক্সাইটমেণ্ট হৈ ৰখি থাকোঁ যে মই এইবাৰ 80% পাম, 90% পাম, 95 পাম, বহুত মানে এক্সপেক্ট কৰি থাকোঁ। কিন্তু পঢ়া সময়ত আমি পেৰেণ্টছবোৰে আমি গম পাওঁ, বাৰ ক'লে যা পঢ়িবি যা। এক্সট্ৰিম লেভেলত ষ্টুডেণ্টবোৰে কাম নকৰাৰ ফলত লাষ্টত আমি ৰিজাল্টটো পাৰ্চেণ্টেজটো আমি কমি যায়। গতিকে ষ্টুডেণ্টছবোৰকো কৈছোঁ, তোমালোকে
এক্সট্ৰিম লেভেললৈকে পঢ়াচোন, ইনাফ টাইম দিয়াচোন পঢ়াত, ইনাফ টাইম দিয়াচোন তোমালোকৰ যিখিনি কৰ্ম, যিহেতুকে ষ্টুডেণ্টৰ কামটো হৈছে পঢ়িব লাগে, পঢ়াত এক্সট্ৰিম লেভেললৈকে চৰম ওচৰলৈকে কাম কৰাচোন। তাৰপিছত যদি ৰিজাল্ট নাহে, তাৰপিছত আমি ক'ব পাৰোঁ ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনা নাই। আমি কষ্টই নকৰোঁ, সময়ে নিদিওঁ, আক্ৰাং বাক্ৰাঙত সময় দিওঁ, দি পেলাই আমি কওঁ ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনা নাই। গতিকে আজি আপোনালোকে এটা নিজক প্ৰশ্ন কৰক, মই চৰম স্তৰলৈকে মোৰ ফিল্ডত মই কাম কৰিছোঁনে? আপোনালোকে নিজে নিজক প্ৰশ্ন কৰক। দ্বিতীয়তে প্ৰশ্ন কৰক, আপোনাৰ কৰ্মত আপুনি কিমান বেছি ফেইথফুল হয়? আপোনাৰ কৰ্মস্থলীত আপুনি কিমান বেছি ফেইথফুল হয়? থাৰ্ডত আপুনি প্ৰশ্ন কৰক, ডু ইউ ইউজ ইউৰ টেলেণ্ট? আপুনি আপোনাৰ যিটো টেলেণ্ট আছে সেই টেলেণ্টটো আপুনি ব্যৱহাৰ কৰিছেনে? আপোনাক ঈশ্বৰে কিবা নহয় কিবা এটাতো টেলেণ্ট দিছে। মই লাষ্ট এটা বাইবেল পদ কৈ পেলাই শেষ কৰি হৈছে। আপোনালোকে চাওকচোন, যাত্ৰা পুস্তক 35 যাত্ৰা পুস্তক 35 মতলব এক্সোডাছ 35 ভাৰ্ছ 31 পৰা 35লৈকে মই পঢ়ি দিছোঁ ইয়াতে। পাছে মোচে ইজৰাইলৰ সন্তানবিলাকক ক'লে, চোৱা, জিহুৱাই জিহুদা ফৈদৰ হ'ব হুৰৰ নাতিয়েক উৰিৰ পুত্ৰ বচলেলৰ নাম কাঢ়িলে আৰু কৌশলৰ কাৰ্য কল্পনা কৰিবলৈ, সোণ, ৰূপ আৰু পিতলৰ কাম কৰিবলৈ, খটাবলগীয়া মণি আৰু কাঠৰ কাম আদি সকলো প্ৰকাৰ শিল্পকৰ্ম কৰিবলৈ, তেওঁৰ জ্ঞান, বুদ্ধি, বিদ্যা আৰু সকলো প্ৰকাৰ শিল্প কৌশলদায়ক ঈশ্বৰীয় আত্মাৰে পৰিপূৰ্ণ কৰিলে। এই সকলোৰে শিক্ষা দিবলৈ তেওঁৰ আৰু দান-ফৈদৰ অহিচামকৰ পুত্ৰ অহলিয়ালৰ মনত জ্ঞান দিলে। ইয়াতে কি ধুনীয়া এটা কথা লিখা আছে। এবাৰ পঢ়ি চালে নহয়, দুবাৰ পঢ়ি চালে, 5-6 বাৰমান পঢ়ি চোৱাৰ পিছত মই অনুধাৱন কৰিব পাৰিছোঁ, ৰিয়েলাইজ কৰিব পাৰিছোঁ যে ঈশ্বৰৰ আত্মাই তেতিয়া কাম কৰে, যিটো টেলেণ্ট দিছে আমাক, সেই টেলেণ্টটো যদি আমি সঠিকভাৱে ব্যৱহাৰ কৰোঁ। ইয়াতে লিখা আছে যে বচলেলক কি কৰিছিলে? জ্ঞান দিছিলে, বুদ্ধি দিছিলে, বিদ্যা দিছিলে। কি কাম কৰে? সোণ, ৰূপ, মণি, মুকুতা বনাবৰ কাৰণে। অকলে জ্ঞান, ঈশ্বৰৰ আত্মাই তেওঁক সহায় কৰিছিলে। তাৰমানে আমাক যিটো টেলেণ্ট দিছে সেইটো আমি পোৱা টেলেণ্ট নহয়, আমাক নৰ্মেল এটা টেলেণ্ট দিছে। আমি যদি সেই টেলেণ্টটো যদি আমি কনচেনট্ৰেট কৰোঁ, আমি যদি তাতে ধ্যান দিওঁ, আমি তাতে যদি গুৰুত্ব দিওঁ, তেনেহ'লে ঈশ্বৰৰ আত্মাই আমাক সেইটো বিষয়ত আৰু আগুৱাই যাবৰ কাৰণে সুযোগ দিব। আৰু দ্বিতীয়তে সেই একে পদখিনিতে লিখিছে, আৰু এজন ব্যক্তিৰ নাম লিখা আছে, অহলিয়ালৰ মনত জ্ঞান দিলে। দুজন ব্যক্তিৰ লিখা আছে, দুজন ব্যক্তিকে ঈশ্বৰৰ আত্মাই, পবিত্ৰ আত্মাই সহায় কৰিছে। প্ৰথম হৈছে বচলেল। বচলেলক কি দিছে? জ্ঞান দিছে, বুদ্ধি দিছে, বিদ্যা দিছে, সোণ, ৰূপ, মণি, মুকুতাৰ কাম সুন্দৰকৈ, মানে তেওঁবিলাকে এনেকুৱাকে সুন্দৰকৈ কাম কৰিব পাৰে, যিটো কাম মানে অন্য কৰিব নোৱাৰাকে কৰিব পৰাকে জ্ঞান দিছে, বুদ্ধি দিছে, বিদ্যা দিছে। আৰু দ্বিতীয়জনক কি দিছে? অহলিয়াবক দিছে, তেওঁ যাতে শিকাব পাৰে বেলেগক। দুটামান পদ্ধতি কি ধুনীয়াকে লিখা আছে। এজন ব্যক্তিক দিছে গোটেইখিনি কাম কৰিব পাৰে, হয়তো সি শিকাব নোৱাৰে, তেখেতক শিকাব দিয়া নাই। অহলিয়াবক কি দিছে? এইজনে কিন্তু শিকাব লাগিব। সেইকাৰণে অহলিয়াবক কৈছে, প্ৰথমজনে গোটেইখিনি কাম সুন্দৰকৈ কৰিব পাৰে, দ্বিতীয়জনে কিন্তু বেলেগক শিকাব পাৰে। মানে পবিত্ৰ আত্মাই প্ৰত্যেকজন ব্যক্তিকে বেলেগ বেলেগ গিফ্ট দি থৈছে, টেলেণ্ট দি থৈ দিছে। প্ৰত্যেকটো বস্তু কিন্তু কমজোৰি নহয়, প্ৰত্যেকটো বস্তুৰে কিন্তু প্ৰয়োজনীয়তা আছে। আপুনি যিটো ফিল্ডত আছে, আপুনি হয়তো ৰন্ধা-বঢ়া কৰিব পাৰে। কিছুমানে ইমান ধুনীয়াকৈ ৰন্ধা-বঢ়া কৰে, কিছুমানে হয়তো ব্যৱসায় কৰি আছে, কিছুমানে হয়তো পঢ়া শুনাত আছে, কিছুমানে হয়তো অফিচত আছে, কিছুমানে খেতি বাতিত আছে। আপুনি যিটো বিষয়ত আছে আপুনি তাতে কনচেনট্ৰেট কৰক, তাতে পবিত্ৰ আত্মা আপোনাক সহায় কৰিব। মই কোৱা কথা নহয়, বাইবেলে কৈছে। আৰু আৰম্ভণিতে কৈছোঁ, বাইবেলে এইটোও লিখা আছে যে 1:4-23 পদত গীতমালাত যে প্ৰত্যেকজন মানুহে ৰাতিপুৱা কৰ্ম কৰিবলৈ ওলাই যায় আৰু সন্ধিয়া হ'লে ঘূৰি আহে। তাৰমানে কৰ্ম কৰাটো আমাৰ কাৰণে সৌভাগ্যহে, পানিছমেণ্ট নহয়। কৰ্ম কৰাটো আমাৰ কাৰণে সৌভাগ্যহে, পানিছমেণ্ট নহয়। আৰু যদি আমি কৰ্ম নকৰোঁ, তেনেহ'লে আমি খাব নালাগে, বাইবেলে কৈছে।
মই কোৱা নাই। লাষ্ট এটা উদাহৰণ দি পেলাই মই সমাপ্ত কৰোঁ হা। মোৰ বহুত বেছি উদাহৰণ মনত পৰে কথা কৈ থাকিলে। আমাৰ ওচৰত মোৰ ওচৰত মানে এজন ব্যক্তিয়ে প্ৰায় আহি থাকি সদায় মানে তেখেতৰ মানে কথা কয় যে আমি যেতিয়া ক্লাছ 5 আছিলোঁ তেতিয়াহে আমি ABCD শিকিছিলোঁ। আমি যেতিয়া এনেকুৱা আছিলোঁ, মই যেতিয়া ডেকা আছিলোঁ মোৰ কোনোদিন অভাৱ হোৱা নাছিল। মই যেতিয়া ডেকা আছিলোঁ মোক মানে দেউতাই মানে চাকৰি কৰে, টকা পইচা ছাপৰ্ট কৰে। মই যি খাব ইচ্ছা তাকে খাইছিলোঁ। মই গুৱাহাটীত গৈছিলোঁ, অমুক ৰেষ্টুৰেণ্টত খাইছিলোঁ, তমুক ৰেষ্টুৰেণ্টত। এবাৰ নহয় দুবাৰ নহয়, সদায় মোক এটাই কাহিনী কৈ থাকে। আৰু সেইটো দেখা পালে দৰজাখন বন্ধ কৰি থৈ দিয়ে, ভিতৰত আৰু চাহিব নালাগে। ইৰিটেট লাগে, আমনি লাগে। মই শুনি লাষ্টত আমনি হৈ গৈছোঁ। মই কৈছোঁ, নামটো নকওঁ বাৰু, তুমি সেই 20-25 বছৰ, তোমাৰ বয়স কিমান হৈছে? কৈছে 38 বছৰ। কৈছোঁ, তুমি যে 20-25 বছৰ 30 বছৰ আগৰ কাহিনী যে মোক কৈ আছে, তোমাৰ জানো কিবা লাভ হৈ আছে বা মোৰ কিবা লাভ হৈ আছে? তুমি যে সদায় কৈছা মোক এতিয়া দেউতাই ছাপৰ্ট নকৰে, মোৰ ভাইটিহঁতক টকা পইচা দিয়ে, দেউতাই অকল সিহঁতকে টকা পইচা দিয়ে, মোক নিদিয়ে। কৈছোঁ, তুমি কাৰ কাৰণে বিয়া পাতিছা? নিজৰ কাৰণে না দেউতাৰ কাৰণে? তুমি নিজৰ কাৰণে বিয়া পাতিছা। তোমাৰ সন্তান জন্ম তুমি নিজৰ কাৰণে দিছা। আৰু তুমি যদি কাহিনী কৈ থাকা যে মোক দেউতাই অমুক দিছিল, তমুক দিছিল আগতে, এতিয়া নিদিয়ে, সেইখিনি কাহিনী কৈ মোৰ শুনি আমনি লাগিছে। মোৰ মানে অলপমান বেয়া লাগিছে। গতিকে তুমি 20 বছৰ 25 বছৰ আগৰ কাহিনী কোৱাটো বাদ দিয়া, তুমি এতিয়া বৰ্তমান কি কৰি আছা? যে ব্যৱসায় কৰিছোঁ। ব্যৱসায়ত তুমি কনচেনট্ৰেট কৰাচোন। তোমাৰ সন্তানক, তোমাৰ পত্নীক দেউতাৰে নোখোৱায়। তোমাৰ সন্তানক তুমি ডাঙৰ কৰিব লাগিব। 20 বছৰ আগতে তুমি কি কৰিছিলা বাদ দিয়া না। 20 বছৰ আগতে তুমি কি খাইছিলা সেইটো বাদ দিয়া। বৰ্তমান তুমি কি কৰি আছা আৰু ভৱিষ্যত কি কৰিবা সেইটোহে চিন্তা কৰা। কাৰণ অতীতটো আমি ৰোমন্থনহে কৰিব পাৰোঁ। অতীতৰ পৰা তোমাৰ একো হেল্প নহয়। অতীতটো আমি মানে ৰিয়েলাইজ কৰিব পাৰোঁ, এনেকা আছিলোঁ। কিন্তু অতীতটো ৰোমন্থন কৰি যদি দুখ দি থাকোঁ, আমি যদি নিজেও কষ্ট পাই থাকোঁ, আনকো কষ্ট দি থাকোঁ, সেইটো একে হেল্প নকৰে। সেইকাৰণে কৈছোঁ, আজিৰ পৰা তুমি মোক এই 20 বছৰ আগৰ কাহিনী ক'ব নালাগে, সদায় প্ৰেজেণ্ট আৰু ভৱিষ্যতৰ ক'বা। যদি ব্যৱসায়ত যদি কিবা আইডিয়া লাগে মোৰ পৰা, মই জানাখিনি দিম। তাৰপিছত তুমি আগুৱাই যাব। কাৰণ তোমাৰ পত্নীক তুমি খুৱাব লাগিব। তোমাৰ কান্ধত দুটা বোজা আছে, তোমাৰ পত্নী আৰু তোমাৰ সন্তান। সেইদিনাৰ পৰা মানুহে এতিয়াও আহে, কেতিয়াবা আহিলে কয়, দাদা আপুনিতো মোক পুৰণা কথা ক'ব বাদেই দিছে, বৰ্তমানহে কনচেনট্ৰেট কৰিব দিছে। প্ৰেইজ দ্য লৰ্ড। জোচে যোৱাৰ পিছত কৈছে, বা তুমি দেখোন একদম মোতকৈও বেছিকৈ বোলে সিয়াক গালি দিলা আজি। গালিটো দিয়াটো প্ৰয়োজন আছে। যদিহে মানুহ এজনে সদায় অতীতটো কৈ পেলাই যদি দুখ কৰি থাকে, সেইজন মানুহক গালি দিয়াটো প্ৰয়োজন আছে। কাৰণ সি অতীততে থাকিব, ভৱিষ্যতটো চিন্তাই নকৰে। গতিকে আপোনালোকে যদি সেইটো অকল অতীতটো লৈ পেলাই ৰোমন্থন কৰি যদি মনটো ভাল লগাই থাকে, একো লাভ নহয়। ভৱিষ্যতটো চিন্তা কৰক, বৰ্তমানটো চিন্তা কৰক। বৰ্তমান আপুনি যিটো ফিল্ডত আছে কনচেনট্ৰেট কৰক, প্ৰাৰ্থনা কৰক। অকল প্ৰাৰ্থনা কৰিলেও ঈশ্বৰে আশীৰ্বাদ নকৰে। আপোনাৰ কাম কৰক, কষ্ট কৰিব লাগিব। আদমকে ৰেহাই দিয়া নাই, মোজেছকে ৰেহাই দিয়া নাই। পৌল এজন একদম ডাইৰেক্ট মিনিষ্ট্ৰী কৰিবৰ কাৰণে মনোনীত কৰিছিল, পৌলকে ৰেহাই দিয়া নাই। গতিকে আপুনি আৰু মই কোন? আমাকো ঈশ্বৰে ৰেহাই নিদিয়ে। আমি যদি কৰ্ম নকৰাকৈ ঈশ্বৰৰ পৰা আশীৰ্বাদ পাব বিচাৰোঁ। যদি আশীৰ্বাদ বিচাৰে, তেনেহ'লে আপোনাৰ যিটো ফিল্ডত আছে কৰ্ম কৰক, তাৰপিছত প্ৰাৰ্থনা কৰক। ঈশ্বৰে নিশ্চয় আপোনাক আৰু আগলৈকে লৈ যাব, আৰু নিশ্চয় অতিকৈ আশীৰ্বাদ কৰিব। তো ঈশ্বৰে এই বাক্যৰ ওপৰত সকলোকে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।